ই তোমাৰ জন্মদিন উপজা দিন তুমি কথা ক'লেই এটি কবিতাৰ সৃষ্টি হয় দুচকুত জিলিকি ৰয় এখন প্ৰেমৰ আকাশ তুমি হাঁহিলেই হৃদয়ে সুবাসিত পচোৱা এজাকৰ দৰে উশাহ সলায় বুকুত ফুলি ৰয় এনিশাৰ মাতাল জোনাক বাৰিষা অহাৰ বাটতে চিৰসেউজ হ'বলৈ দিয়া বুকুৰ সমস্ত ভালপোৱাত প্ৰণয়ৰ আবিৰ হৈ বিয়পি থকা মোৰ উকা কলিজাত তুমি যে এতিয়া ফাগুনৰ ৰঙীন পলাশ সত্যজিৎ কাকতিৰ এই ধুনীয়া কবিতাটোৰ জৰিয়তে মই তোমাক উপজা দিনৰ ওলগ জনালোঁ ভগৱানে তোমাক ইমান ধুনীয়াকৈ ৰাখক ইমান ভালকৈ ৰাখক যাতে একো শক্তিয়ে তোমাক একো বেয়া কৰিব নোৱাৰে তোমাৰ মনটো অতি পবিত্ৰ স্বচ্ছ যাৰ বাবে মই তোমাক বহুত বেছি ভাল পাওঁ আগতে আমি দুটা আছিলোঁ আমি এতিয়া তিনিটা হ'লোঁ তিনিটাৰ মাজতেই আমাৰ মৰম ভালপোৱাবোৰ জীয়াই ৰাখিব লাগিব আৰু বহু দূৰ আছে জীৱন বাটত এই জীৱন বাটত যেন আমি ভালদৰে আগুৱাই যাব পাৰোঁ তাৰ বাবে আপোনালোকেও আশীৰ্বাদ কৰিব মৰমবোৰ সদায় মৰম পত্নী সদায় নম্বৰ 1 পত্নী হৈছে জীৱনৰ আটাইতকৈ অমূল্য সম্পদ আটাইতকৈ ভাল লগা সম্পদ মা দেউতাৰ মৰম আৰু আশীৰ্বাদত আমি এনেকৈ সংসাৰ পাতিবৰ কাৰণে সক্ষম হৈছোঁ ভগৱান মা দেউতাই আশীৰ্বাদ কৰিব মা দেউতা আমি যেন সদায় সুন্দৰভাৱে থাকোঁ